হোটেল হিমালয়ান ৰিট্ৰিটত আছিলোঁ। এইখন দাৰ্জিলিঙৰ ভানু ভৱনৰ তলত হয়। এইখন এখন 3 ষ্টাৰ প্ৰপাৰ্টি হয়। আৰু এইটো এন্ট্ৰেন্স, এইটো ৰিসেপশন এৰিয়া হয়। এইটো ৰিসেপশন হয়। আৰু এইফালে ৰুমবিলাক, আৰু এইফালে এনেকৈ ষ্টেয়াৰকেছ দি ওপৰলৈ উঠি যায় ৰুমবিলাক আছে। এইবিলাক 3 ষ্টাৰ প্ৰপাৰ্টি হয় কাৰণে বহুত ভালে হয়। গছবিলাক বৰ ধুনীয়া। এনেকৈ ৰুমবিলাক আছে, ষ্টেয়াৰকেছ দি উঠি যায়। এইটো ৰুমটোৰ ভিউ। সোমাই এইটো ইফালে এইটো বাথৰুম হয়, গিজাৰ আছে আৰু বেছ ভালে হয়, বেছ চাফা, লগা বস্তু চব আছে। ময়শ্চাৰাইজাৰৰ পৰা আৰম্ভ কৰি সোপৰ পৰা শ্বেম্পুৰ পৰা। খিৰিকীৰে ভিউ। বাহিৰত এতিয়া অলপ অলপ বৰষুণ হৈ আছে। এখন এখন ডাঙৰ বিছনা, ইয়াতে এইটো টিভি, মিৰৰ, আৰু এইফালে বহুত দূৰলৈকে পাহাৰ দেখা গ'ল হয়, কিন্তু আজি মানে পুৰা বৰষুণ দি আছে, কুঁৱলী কুঁৱলী হৈ আছে, সেইকাৰণে পাহাৰখন দেখা নাপায়। আপোনালোকে কেতিয়াবা আহিলে, এইটো এটা আলমাৰী হয়, কেতিয়াবা আহিলে ইয়াতে থাকিব পাৰিব। মই ডেছক্ৰিপশ্যনত হোটেলখনৰ নাম্বাৰ দি দিম, আপোনালোকে ফোন কৰি লৈ পেলাই আহিব পাৰিব।